উৎকট গৰমৰ মাজত ৰাইজে যি সময়ত ফেনৰ তলত, গছৰ তলত অথবা এচি ৰুমত সোমাই জিৰণি লৈছে, সেই সময়ত আমাৰ ঢকুৱাখানা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে ছাৰে আহি ঘিলামৰা অসামৰিক হস্পিটেললৈ আহি এইদৰে ৰোগীয়াসকলৰ খবৰ লৈছে। এয়া সঁচাকৈয়ে এক মহান কামৰ নিদৰ্শন নহয়নে? আহকচোন জানো তেখেতৰ মুখৰ পৰাই আজি কি উদ্দেশ্যেৰে ঘিলামৰা হস্পিটেললৈ আহিছে আৰু তেখেতে ৰোগীয়াসকলৰ কিদৰে সহায় কৰিবলৈ আগবাঢ়ি আহিছে। আমি তেখেতৰ পৰাই জানো আহকচোন। মানে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যোৱা ১৭ তাৰিখে জন্মদিন আছিলে। তাৰ উপলক্ষে আমি এই সেৱা পকেট বুলি মানে বিভিন্ন হস্পিটেলত থকা আমাৰ এনে চিকিৎসা প্ৰদান হৈ থকা ব্যক্তিসকলক আমি ফল আহাৰ এটা অলপমান দিয়াৰ কাৰণে এটা কাৰ্যসূচী ৰাখিছিলোঁ সেৱা পকেট হিচাপে। সেইকাৰণে আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আমি মোদী চাহাবৰ গৈ পিনি আপোনাক এই ফুলবোৰৰ আপোনাক লগত ফুল আছে আমি আপুনি জলদি ভাল হোৱাৰ কাৰণে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। আজি আমি আহিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমাৰ নৰেন্দ্ৰ মোদী চাহাব যে পায় মাননীয় প্ৰধানমন্ত্ৰী তেখেতৰ যোৱা ১৭ তাৰিখে জন্মদিন আছে। তাৰ লগত সংহতি ৰাখি আমি সেৱা পকেট হিচাপে আমি চিকিৎসালয়সমূহত থকা আমাৰ যিসকল এনেধৰণে আপুনি চিকিৎসা লৈ আছে তেখেতলোকক আমি অলপ ফল মূল দিয়াৰ কাৰণে এটা কাৰ্যসূচী ৰাখিছোঁ। তাৰ কাৰণে আপোনাক এইখিনি আমি আপুনি ৰাখক। ORSটো খুৱাই দিব, ORS খাব পাৰে আৰু এই পানী বটল আপোনাক দিয়ে ঠিক আছে। মোদী চাহাবক আশীৰ্বাদ কৰি লওক যাতে ৰাষ্ট্ৰ সেৱা কৰিব। আমি মানে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জন্মজয়ন্তী উপলক্ষে সেৱা পকেট বুলি এটা কাৰ্যসূচী জন্মী হস্পিটেলত আমি যেনে চিকিৎসা প্ৰদান হৈ থকা ব্যক্তিসকলক এনে ফল মূল এটা দিয়াৰ কাৰণে ব্যৱস্থা কৰা তাৰ অংশ হিচাপে চলাইছোঁ। আপোনাক কোন আছে তেনে লগত যোৱা আছে ইয়াতে থৈ দিছোঁ ইয়াতে থৈছোঁ ঠিক আছে। এইখিনি গ্ৰহণ কৰিব ঠিক আছে। আপুনি জলদি ভাল আমি সকলোৱে প্ৰাৰ্থনা বাইদেউ কি হৈছে পাৰ্টি মিনতি কেতিয়া আহিছে আয়ুষ্মান কাৰ্ড আপোনাৰ হেৰি আছে নাই ৰেচন কাৰ্ড আছে আপুনি আয়ুষ্মান কাৰ্ড কৰিবলৈ অহা নাছিলে নেকি? আমি এই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মজয়ন্তী উপলক্ষে যোৱা ১৭ তাৰিখে তেখেতৰ জন্মদিন আছিলে। অহা ২ অক্টোবৰলৈকে আমি সেৱা পকেট এটা কাৰ্যসূচী আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা কৰি আছোঁ। হস্পিটেলত থকা আপোনাৰ নিচিনাকৈ চিকিৎসালয় থকা ব্যক্তিসকলক আমি এটা ফল আহাৰ এটা যোগান ধৰাৰ বাবে আহিছোঁ আমি কাৰ্যসূচী। আপোনাৰ এইখিনি আমি আগবঢ়াই দিছোঁ। আপুনি পানী আমি ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আপুনি জলদি ভাল হওক আৰু আয়ুষ্মান কাৰ্ডখন আপুনি হস্পিটেলত ৰাখি পিছত খবৰ লৈ ৰাখি ল'ব এইটো অতিকে গুৰুত্বপূৰ্ণ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আয়ুষ্মান কাৰ্ডত ৫ লাখ টকা
বিনামূলীয়া 1 বছৰীয়া চিকিৎসা সেৱাৰ বাবে তাতে বিনামূলীয়া ব্যৱস্থা কৰিছে। গতিকে কাৰ্ডটো খুব ইম্পৰ্টেণ্ট। আহিব হস্পিটেললৈ আহিব, আমি দিয়ে দেৰি হ'লে আপুনি মাজত আহি বাইদেউ একবাৰ আপুনি দেই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোৱা 17 তাৰিখে জন্মদিন আছিলে। এই উপলক্ষে আমি হস্পিটেলত থকা আমাৰ চিকিৎসাধীন হৈ থকা আমাৰ যিসকল হেৰি তেখেতলোকক আমি ফল আহাৰ এটা আমি আহিছোঁ সেৱা পঠাই আপোনাক সেইখিনি আমাৰ লগত এতিয়া ভাল হ'ব। এটেণ্ডেঞ্চ কোন আছে আপুনি যাতে জলদি ভাল হৈছে। গৰমৰ কাৰণে হৈছে এনেই আগৰ পৰা দুৰ্বল হৈ থাকোঁ আগৰ পৰা অলপ ৰেষ্ট লৈ চেলাইন লোৱাৰ পিছত ভাল হৈছে। ভাল পাইছোঁ নাই আজি আহি যাব। ঠিক আছে। আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোৱা 17 তাৰিখে জন্মদিন আছিলে। এই উপলক্ষে আমি সেৱা পক্ষে বুলি ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা সমগ্ৰ ৰাষ্ট্ৰত কৰি আছোঁ। যিসকল এনেধৰণে চিকিৎসাধীন হৈ থকা বা এনে চিকিৎসালয়ত থকা ব্যক্তিসকলক যে গৰুকে ফল আহাৰ এটা যোগান ধৰাৰ বাবে আমি আহিছোঁ। গতিকে এই উপলক্ষে এইটো তোমাক আমি আগবঢ়াম। লগত কোন আছে? আপুনি ঠিক আছে, চিন্তা কৰিব নালাগে, ভাল হ'ব। ঘৰ বুলি ক'লে এতিয়া কেনে পাইছে? কিমান দিন কিমান দিন থাকিবলৈ হ'ল নেকি? বাকী ভালে আছে? আজি হস্পিটেল কেলে আহিছে? এই হেৰিটো তাৰ ইমিডিয়েটলি আমাৰ মানে ইয়াত আৰ্থিক প্ৰব্লেম আছে। আৰ্থিক প্ৰব্লেম তাৰ পৰা বস্তুটো পঠিয়ালেহে হ'ব। প্ৰশ্নৰ যোগাযোগ কৰা হৈছে। যোৱা 17 তাৰিখে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জন্মদিন আছিলে। এই উপলক্ষে মই কাৰ্যকৰ্তাসকলে চিকিৎসালয় গৃহ চিকিৎসাধীন হৈ থকা ব্যক্তি তেখেতলোকক আমি অলপমান লঘু ফলাহাৰ যোগান দিয়াৰ বাবে আহিছিলোঁ এই কাৰ্যসূচী এতিয়া আমাৰ ফালৰ পৰা এই মোদী চাবৰ আৰু কোনোবা আছে নেকি?